পাৰোঁ, আপোনাক মই দুটা কথা বেয়া পায়ো ক'ব পাৰোঁ, ভাল পায়ো ক'ব পাৰোঁ। কিন্তু আচল কথাটোনো কি কি সমস্যা আছে আৰু সেই সমস্যাৰ সূত্ৰটো কি হ'ব, এই কথাখিনি আপোনালোকে ওলাওক। ইয়াৰ পিছত আমি বহিম আৰু আমাৰ বিটিআৰ চৰকাৰখনক আপোনালোকে এটা ৰাস্তা দেখক যে এই কামখিনি মাইনৰিটিৰ কাৰণে কৰিলে মাইনৰিটি মানুহবিলাকে, মুছলমান মানুহবিলাকে নিৰাপত্তা পাব, উন্নয়ন পাব আৰু আগবাঢ়ি যাব পাৰিম। এইখিনি আপোনালোকে কৰি দিয়ক বুলি মই স্পন্সৰ কৰিছিলোঁ। ইয়াৰ পিছত তেখেতসকলে 3 দিন আলোচনা কৰিলে, ময়ো আছিলোঁ। কিন্তু যিখিনি ৰিকমেণ্ডেশ্যন আহিছে, কিছুমান খুব জেনুইন ইছ্যুবিলাক আহিছে, কিছুমান খুব জেনুইন ইছ্যুবিলাক অহা নাই, কিছুমান খুব ইমোশ্যনৰ ওপৰত ভিত্তি কৰি এইটো ড্ৰাফ্ট কৰা হৈছে। ময়ো এজন বহুত দীঘলীয়া এটা ছাত্ৰ সংগঠনত আছিলোঁ। যদিও ছাত্ৰ সংগঠনত মই কৰ্মকৰ্তা হিচাপে আছিলোঁ, সেই বড়ো জনগোষ্ঠীটোক বা সেই ছাত্ৰ সংগঠনক মই এখন কিতাপৰ নিচিনা পঢ়িবলৈ চেষ্টা কৰিছিলোঁ। কি আচলতে এই ছাত্ৰ পলিটিক্সটোনো কি, আচলতে জাতিটোৰ সমস্যাটোনো কি, সেইটো মই ওপৰে নগৈ পেলাই এই জাতিটোক মই এখন কিতাপটো আমি যেনেকৈ পঢ়োঁ তেনেকৈ পঢ়িবলৈ মই চেষ্টা কৰিছিলোঁ। আৰু তাত বড়ো জনগোষ্ঠীৰ কিছুমান সমস্যা মোৰ চকুত পৰিছিলে আৰু সেইখিনি কাম কৰিব লাগে বুলি সবচে বেছি আমি ফোকাছ কৰিছিলোঁ। এটা হ'ল অস্ত্ৰ শস্ত্ৰ মুক্ত এটা সমাজ, এটা গুণগত সমাজ, এটা কোৱালিটিৰ সমাজ, মদ ভাং জুৱা ইয়াৰ পৰা মুক্ত হ'ব লাগে সমাজখন, ভাল এটা সুস্থ সমাজ হ'ব লাগে। অস্ত্ৰ শস্ত্ৰ লৈ কোনোদিনে সমাজ গঢ়িব নোৱাৰে। আপোনাৰ খং গুচাব পাৰে, আপুনি কাৰোবাক মাৰিব পাৰে, কিন্তু অস্ত্ৰ লৈ সমাজ গঢ়িব কেতিয়াও নোৱাৰে। সেই কথাবিলাক যেতিয়া মোৰ উপলব্ধি হৈছিলে 2009 চনৰ আগত ভাতৃঘাতী সংঘৰ্ষ হৈছিলে বড়োবিলাক, আপোনালোকেতো কিছুমান সময়ত সুৰক্ষিত আছিলে, বড়োৰ মাজতো ইয়াত সুৰক্ষিত নাছিলে। সেই সময়ত যিটো বড়ো ৰাজনীতি চলি আছিলে ভাল আৰু বেয়া, এই ভাল বেয়াৰ মাজত আমাৰ মুছলমানসকলো বিভক্ত হৈ আছিলে। খুব কম সংখ্যক মানুহ আমাৰ লগত আছিলে, কিন্তু 90% মানুহ তেখেতসকলৰ লগতে আছিলে। মই দোষ দিব বিচৰা নাই, এইটো এটা ৰাজনীতিক এটা পৰিৱেশ, ৰাজনীতিক পৰিৱেশ। টাইচন ডাঙৰীয়াই কৈছে কি আমি আগতো আছিলে, এতিয়াও আছোঁ, পিছতো থাকিম। কিন্তু মই ক'ব বিচাৰিছোঁ যে আপোনাক সহায় কৰা মানুহৰ লগতহে মাত্ৰ থাকিব এইটো নহয়, আপুনিও ঠিক কৰক যে পৰিৱেশটো আপুনি কেনেকৈ ভাল কৰিব। কাৰণ আপুনি মই সদায় বেলেগৰ ওপৰত নিৰ্ভৰ কৰি অমুকে ভাল বুলি ক'লে মই ভাল পাম, অমুকে বেয়া বুলি ক'লে বেয়া পাম, তেনেকুৱা মোৰ জীৱনটো নহ'ব। মোৰো কিবা এটা দায়িত্ব আছে। আজি মাইনৰিটিসকলৰ সমস্যা আপোনালোকে বেয়া নাপাব, সংগঠনবিলাকে বহুত জোৰ দি কৈ আছে মাইনৰিটি সমস্যা, কিন্তু এখন তালে কেতিয়াও নাবাজে। দোষটো হয়তো ক'ৰবাত নহয় ক'ৰবাত আমাৰো আছে। যেতিয়া মই বড়ো আন্দোলন কৰিছিলোঁ, দিল্লীত যাই পেলাই কেতিয়াবা প্ৰাইম মিনিষ্টাৰক লগ নাপাওঁ, হোম মিনিষ্টাৰক লগ নাপাওঁ। আমাৰ বড়ো নেতৃত্ব আৰু অসমৰ ৰাজনীতিক নেতাৰ মাজত বহুত সংঘাত আছিলে। সেই সময়ত মই ষ্টাডি কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেই সময়ত চাণক্যৰ এখন কিতাপ পঢ়িছিলোঁ মই। চাণক্যৰ নীতি বুলি যিটো কিতাপ আছে, তাত কিছুমান কথা লিখা আছে। আপুনি শত্ৰুক যদি দমন কৰিব বিচাৰিছে, বিজয় কৰিব বিচাৰিছে, ফাৰ্ষ্ট আপোনাৰ শত্ৰুকো আপুনি এডুকেট কৰক, মানে শিক্ষা দিয়ক। শিক্ষা মিন মাৰা কাটা কিবা কিবি চেলেঞ্জ কৰা এইবিলাক নহয়, এডুকেশ্যন, শিক্ষা দিয়ক। আপোনাৰ সমস্যাৰ প্ৰতি আপোনাৰ শত্ৰুজনকো আপুনি জ্ঞান দিয়ক, তেতিয়াহে আপোনাৰ শত্ৰুজনে আপোনাৰ সমস্যাটো ৰেছপন্দ দিব। আমি কিমান দিন গালি পাৰিম গুৱাহাটীক, দিছপুৰক? মই আমাৰ মাজত কৈছোঁ, যদি বড়ো জনগোষ্ঠীয়ে পূবে যাব নোৱাৰে, পশ্চিমে যাব নোৱাৰে, দক্ষিণে যাব নোৱাৰে, উত্তৰে যাব নোৱাৰে, আমাক যদি বাধাই দিলে, ইফালে গেলে মুছলমানে বাধা দিয়ে, ইফালে গেলে যদি অসমীয়াই বাধা দিয়ে, ইফালে গ'লে বঙালীয়ে বাধা দিয়ে, যাব নোৱাৰা হৈ গ'লে ধৰি ল'লো মই, তো ওপৰৰ ফালেতো যাব পাৰে, ওপৰে কোনে বাধা দিছে, হয়নে নহয়? তো ঈশ্বৰে আল্লাই জন্ম দিয়াৰ লগে লগে মানুহক কিবা নহয় কিবা ৰাস্তা দিছে। আপুনি ইমান নিগেটিভ হ'ব নালাগে, নিগেটিভ হৈও একো লাভ নাই, আপুনি ইয়াতে জীয়াই থাকিব লাগিব। তো আপুনি কাৰোবাক গালি পাৰাতকৈ যদি মৰমৰ ভাষা দুটা ক'ব পাৰে, আপুনি হাসিল কৰিব পাৰিব। আৰু মই নন ভাইলেণ্ট মানুহ, আন্দোলনৰ সময়ত হয় ময়ো মানে এটা স্পিৰিটত লেকচাৰ দিছিলোঁ, এইটো এটা সংগ্ৰামৰ এটা ধাৰা হয়। কিন্তু মই কথাটো বুজি পাইছিলোঁ 2012ৰ সময়ত, সংঘাতৰ সময়ত, সেই 3 মহীয়া যিটো সময় আছিলে, প্ৰত্যেকটো মোৰ আপোনাৰ ষ্টেটমেণ্টটো আপুনি ওলাই চাওক,
যিমান বিচলিত কৰিব চেষ্টা কৰিছিলে বিভিন্ন মানে কনস্পিৰেচি যেটো আমাৰ কি বুলি কয় অসমীয়াত ষড়যন্ত্ৰ মোক মানে বহুত চেষ্টা কৰিছিলে কিন্তু মোৰ এটাও শব্দ বাক্য বিচলিত হোৱা নাই 3 মাহ ষ্টেটমেন্ট দিছিলো মই কোনোদিন মই এগেইনষ্টৰ কথা কোৱা নাই তো সেই কাৰণে আজি আমিও উপলব্ধি কৰিব লাগিব আমি দেশখন 75 75 বছৰৰ স্বাধীনতা এই 75 বছৰ স্বাধীনতাটো আপুনিও পাইছে না মইও পাইছো আপুনিও পাইছে গতিকে আজি 75 বছৰ পিছত এজন মানুহক খুব ভালকে চৰকাৰে বুজি পালে আনজন মানুহ কিয় বুজি নাপালে চৰকাৰে তো ইয়াৰ কাৰণে আমিও কিছুমান আগভাগ ল'ব লাগিব এই দেশখন আমাৰ দেশ এই মাটি আমাৰ মাটি এই হাৱা পানী গছ গছনি ইয়াৰ সংস্কৃতি সব আমাৰে হয় কিন্তু আপুনি খুব আন্তৰিকতাৰে আকোৱালি ল'ব লাগিব বুজিছেনে নহলে আমাৰ মাজত সদায় সংঘাত হ'ব আপুনি বিচাৰি থাকিব ওহা 100 বছৰ বিচাৰিব আপুনি নাপাব ইয়াৰ কাৰণে আপুনি কাক দাব দিব ইতিহাসে কিন্তু সমানে সবক লিখিব কোনবা দিয়া নাই তাকো ইতিহাসে লিখিব কোনবা পোৱা নাই তাকো ইতিহাসে লিখিব এটো এটা ইতিহাসৰ পান্না হৈ থাকিব পান্না বুলি বুজি পায় পেজ চেপ্টাৰ আজি আমি পঢ়ো ইতিহাস 100 বছৰ 200 বছৰ 1000 বছৰ উমুকে উমুক কাটিছিলে উমুকে মাৰিছিলে উমুকে খেদি পঠাইছিলে কিন্তু ইয়াৰ বিনিময়ত কি হ'ল এই গোটেই বিশ্বখনে আমাৰ ঘৰ কোনোবা ইয়াত 1000 বছৰ আগত আহিছে কোনোবা 2000 বছৰ আগত আহিছে কোনোবা 5000 বছৰ আগত আহিছে আমিতো সব যোগ দৰ্শনৰ মেলাত আহিছে কবিৰ দাসৰ নাম শুনিছে কবিৰ দাসে কবিতাত লিখিছে আজিৰ পৰা 100 বছৰ আগত যোগ দৰ্শন কা মেলা উৰ যায়েগা হানসে আকেলা আমি সবে জগত দৰ্শন কৰিব আহিছো আমি যামে আপুনি বহুত খঙালো গুছি যাব বহুত দাদাগিৰিও গুছি যাব বহুত মৰমিয়ালো গুছি যাব লৈ যাব একো নোৱাৰিব এই যি দুই দিন আছো হিটি দিন কাজে পেছাল কৰি থাকিম না মৰম কৰি থাকিম হিটোৱে সবচে ডাঙৰ প্ৰশ্ন এই কাৰণে মই বিচাৰো যে আৰু স্বৰ্গ বুলি বেলেগ জায়গা নাই ধৰ্মগুৰু বিলাক বেয়া নাপাব বহুতে ভাবিব পাৰে স্বৰ্গ আছে স্বৰ্গটো ক'ত আছে স্বৰ্গটো কুমাৰীঘাটতে আছে ইয়াত যদি বড় অসমীয়া মুছলমান মাইনৰিটি বঙালী গোৰ্খা আদিবাসী সান্তাল সবে যদি একদম ভালকে থাকিব পাৰে কুমাৰীঘাটাই কালি স্বৰ্গ হৈ যাব বুজিছেনে নিজৰ ঘৰখনে স্বৰ্গ যদি নিজৰ ঘৰৰ গৃহক কি কলি কয় গিৰেক ঘনিয়ে সব মিলি থাকে লৰা ছোৱালী ভালকে থাকিব পাৰে ইয়াত কি আৰু ভাল জায়গা কি আছে হয়নে তো এই কাৰণে দাদা মোৰ কথাটো হৈছে কি যে আমি সমাধানৰ ফালে যাব লাগে বুজিছেনে তো আপুনি কুছ পানে के लिए कुछ खोना पड़ता है আপুনি যদি কিবা বিচাৰিছে আপুনি কিবা দিব লাগিব মই ভোট খুজিব বিচাৰা নাই মই এনেকা ক'ব বিচাৰা নাই কি আপুনি মোক ভোট দিয়ক মই আপোনাক মানে ইটো দিম যেনে আমাৰ সুভাষ বসে কৈছিলে খুন দো মই আজাদি দুংগা মই একো দিব নোৱাৰো আপুনিও মোক একো দিব নোৱাৰে এই আইন আপোনাৰো মোৰ এই দেশ আপোনাৰো মোৰ হয়নে সব বস্তু আপোনাৰ মোৰ বুলি একো নাই ইয়া আপুনি যেনেকে দুই দিনৰ কাৰণে নাটক কৰিব আহিছে ময়ো নাটক কৰিব আহিছো নাটকটো বেলেগ বেলেগ কৰি আছে কোনবা দোকানী হৈছ কৰি আছে কোনবা ট্ৰাক ড্ৰাইভাৰ কৰি আছে ট্ৰাক খন্থাৰ মালিক বিলাকো আহিছে ইয়াতে সবে বেলেগ বেলেগ নাটক কৰি আছে তো আমাৰ মাজত এজন এক্টৰে আনজন এক্টৰৰ লগত আমি কাজিয়া কৰিম না মৰণ কৰিম হয়নে তো তেনেকুৱা এটা প্ৰসেস কৰক মাটিটো আপোনাৰে হয় মোৰ নহয় বুজিছেনে মাটিটো আমাৰ সবৰে হয় বিশ্বত এতিয়া 700 কোটিৰ বেছি মানুহ আছে এই বিশ্বৰ মাটিখিনি আমি 700 কোটিৰে হয় বুজিছেনে ভাৰতত 130 কোটি মানুহ আছে ভাৰতত যিমান মাটি আছে ই ভাৰতীয় মানুহৰে হয় অসমত 3 কোটি 30 লাখ মানুহ আছে এই 3 কোটি 30 লাখৰ অসমৰ মাটি আমাৰে হয় বডোলেণ্ডত এতিয়া 32 লাখ মানুহ আছে 8000 স্কয়াৰ কিলোমিটাৰ আমাৰ মাটি আছে এইখিনি আমাৰে হয় তো এইখিনি মাটি বাৰী যিখিনি আমাৰ তাত আছে এইখিনিক লৈ আমি কোনে ক'ত থাকিব হয়নে কোনে কি কৰিব কোনে খেতি কৰিব কোনে দোকান দিব কিন্তু আমাৰ মাজত আলোচনা কৰি সমাধান কৰিব নোৱাৰেনে কৰিব লাগিব একেটা কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমষ্টিৰ মানুহ বুলি আমাৰ যেটো মুখ্যমন্ত্ৰী মই এইকেইদিন ভাষণত কৈ আছো ভাষণত মই তেখেতক ভাল লগাবলৈ কোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাল লগাবলৈ মই ভাষণত কোৱা নাই মই এজন নতুন ৰাজনীতিত আহা মানুহ হিচাপে মোৰ উপলব্ধিটোৱে কৈছো আমি গোপীনাথ বৰদলৈৰ কথা পঢ়িছো চলিহাৰ কথা পঢ়িছো মইতো এই সময়ত আমি নাই আমি শিকু আছিলো এই সময়ত
আমি যিখিনি পালো প্ৰফুল্ল মহন্ত আমাৰ তৰুণ গগৈ ডাঙৰীয়া বিদ্যেশ্বৰ শইকীয়া ডাঙৰীয়া বহুত মুখ্যমন্ত্ৰী বহুত কোনবা আহিল গ'ল দেশত পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰা নৰেন্দ্ৰ মোদীলৈকে বহুত প্ৰাইম মিনিষ্টাৰ আহিছে গৈছে দেশত কিন্তু কি হৈছে কিছুমান সমস্যা আজিলৈকে যে কৈছে যে যোৱাৰ সময়ত সমস্যা সমাধান হোৱা নাই কিছুমান সমস্যা আছে আজি স্বাধীনতাৰ ৭৫ বছৰ পিছতো সমাধান হোৱা নাই হয়নে কিছুমান সমস্যা আছে তাৎক্ষণিকভাৱে সমাধান হয় তো আজি যিটো নেতৃত্ব আছে ভাৰতবৰ্ষত মই যেতিয়া ৰাজনীতি কৰিবলৈ ভাবিছিলো বা মোৰ এটা পৰিৱেশে বাধ্য কৰিছিলে তেতিয়া মই ঘৰতো কথা পাতিছো মই নিজেও নিজৰ লগতো কথা পাতিছো ৰাজনীতি কাৰ লগত কৰিম মানুহে কয় নহয় সংগই মানুহ বেয়া কৰে ভাল সংগ পালে ভাল হয় বেয়া সংগ পালে বেয়া হয় কাৰ লগত ৰাজনীতি কৰিম যেতিয়া দেখিলো যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে যিয়ে নেকি কাম কৰা মানুহ অমিত শাহ আছে গৃহমন্ত্ৰী আৰু ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে এই মানুহবিলাকৰ লগত থাকিলে অলপ কাম কৰিব পাৰি আপুনি যিমান মিঠা মিঠা কথা কওক যিমান লম্বা লম্বা ভাষণ দিয়ক আপুনি যদি ডেলিভাৰী দিব নোৱাৰে পলিটিক্সটো নচলিব আপুনি কিবা এটা কৰিব লাগিব সমাজৰ কাৰণে আৰু এই কাৰণে মই কৈছো ৰাজনীতি নেতা হিচাপে কাম কৰিব অহা নাই সমাজৰ কাম কৰিব আহিছো পলিটিক্সটো মোৰ কাৰণে এটা প্ৰজেক্ট হয় এটো মোৰ কাৰণে এস আৰামৰ জাগা নহয় তো সেই কাৰণে আজি তেখেতে আমাৰ সিএম ডাঙৰীয়াই দিনে নিশা কাম কৰি আছে সবৰ কাৰণে এটো এটা আমি সুযোগ ল'ব লাগে আৰু তেখেতে সমাধান কৰা মানুহ সমস্যা জীয়াই ৰখা মানুহ নহয় প্ৰত্যেকটো সমস্যাৰ সমাধান তেখেতে ওলাবলৈ গৈ আছে আৰু সেইটো সুযোগটো আমি এতিয়া ল'ব লাগে আৰু তেখেতৰ লগত আমি থাকি যিখিনি সমস্যা এই সমস্যাটো আমি সমাধান কৰিব লাগে আপুনি দূৰে দূৰে থাকিলেতো ভয় হ'বই আপোনাৰ আপুনি সামনা কৰক ফেস কৰক সব কথাকে আপুনি মানে দূৰে দূৰে থাকিলে সমাধান কৰিব নোৱাৰিব আপোনাৰ যদি উদ্দেশ্যটো মানে বাহিৰে বাহিৰে থাকি গালিয়ে পাৰা ক্ৰিটিসাইজ কৰা কৰক আপুনি তেনেকে কৰিব পাৰিব যদি আপোনাৰ সমস্যা সমাধান কৰাটোই উদ্দেশ্য তেতিয়া কিন্তু আপুনি গিভ এণ্ড টেক কৰিব লাগিব আমি সন্মান দিব লাগিব মৰম দিব লাগিব পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব বুজিছেনে পৃথিৱীত মানে সবে সবক লাগে এটা কথা আছে ইংলিছত each one of us is responsible for all of us বুলি কয় এজন ডাঙৰ মানুহে লিখিছিলে পৃথিৱীত জন্ম পোৱা সকলো মানুহে each one of us is responsible for all of us আমি এজনে আনজনৰ প্ৰতি দায়বদ্ধতা আছে তাত কোৱা নাই যে হিন্দু মুছলমান শিখ ইসাই বাথৌ এইবিলাক কোৱা নাই each one of us তাৰ মানে মানৱ জাতিটো বিশ্বত একে এই বস্তুটোহে আমি বুজিব লাগিব গতিকে মই ইলেকশ্যনৰ কথা কোৱা নাই অলপ বেলেগ ধৰণে ক'লো এই কাৰণে মই কথাটো ক'লো যে আজি যিখিনি বদনাম সদনাম কিবা কিবি হৈ আছে সেইখিনিৰ পৰা পৰিত্ৰাণ পাব কাৰণে আমি কাম কৰিব লাগিব বদলেন বুলি ক'লে মানুহে ভয় কৰে এটা সময়ত বন্দুক বাৰুদ কিবা কিবি মাৰা মাৰি ধন দাবী কিন্তু সেইটো ঠিক কৰিব কাৰণেতো কোনোবা কামো কৰিব লাগিব খালি আমি কাজিয়া কৰি থাকিলে গালি পাৰি থাকিলে ই বিয়া ই ভাল ই বিয়া ই ভাল আমি ভাল এটা বেয়া কামটো মুছিবৰ কাৰণে 10টা ভাল কাম কৰিব লাগিব সেইটোৱে আমাৰ লক্ষ্য হ'ব লাগে গতিকে আজি মকো বহুতে কৈ আছে বড় মানুহবিলাকো গালি পাৰি আছে হি জাতি বিক্ৰী কৰিলে ই অমুক কৰিলে হি তুমুক কৰিলে এইফালে আপোনালোকৰ খং উঠিব ই আমাক চোৱা নাই ইয়ে চোৱা নাই ইয়ে চোৱা নাই এইখিনি সময়ত মই কি কৰিম ৰাজনীতিটো এৰিম না ৰাজনীতিটো কৰিম মই কাৰণ মই কোনবা এজন অইন ৰাজনীতি নেতাৰ নিচিনা তেজ মঙহৰ ৰাজনীতিটো খুমাই পেলাই ৰাজনীতি কৰিব বিচৰা নাই আৰু বহুত দীঘলীয়া সময় মই ৰাজনীতি কৰিব অহা নাই মই এনেই কোৱা নাই আপোনালোকক বহুতে কয় নহয় আপুনি 15 বছৰ কৰিব লাগিব 20 বছৰ কৰিব লাগিব মোৰটো নিজা ব্যক্তিগত জীৱনো আছে না মোৰ পৰিয়ালো আছে আজি 29 বছৰ ঘৰৰ পৰা ওলাই ফলাই কাম কৰি আছো মোৰটো নিজৰ ব্যক্তিগত জীৱন আছে ব্যক্তিগত মানে টকা পইচা কামাই ফলাই কিবা কিবি কৰা হি কথাটো কোৱা নাই পৃথিৱীত যে একবাৰ জন্ম পাইছো অলপটো ময়ো বুজি পেলাই জানি পেলাই মৰিব লাগিব না তো সেইবিলাক কাম মোৰ কৰিবলৈ মন এই কাৰণে যি অলপ সময় ৰাজনীতি কৰিম আপোনালোকৰ মাজত থাকি কৰিম আপোনালোকে বিশ্বাস কৰক সবে একেলগে আগবাঢ়ি যাওঁ আৰু সেইখিনি কথাই মই কম বহুত সময়ত মানুহবিলাকে কয় সন্দেহৰ কথা মোৰো এক্সপেৰিয়েন্স হৈছে বেয়া নাপাব আপোনালোকে আমি এইবাৰ 5 জন ক্যান্ডিডেট দিলো মাইনৰিটি ক্যান্ডিডেট মাইনৰিটি হাৰাই দিলে ইয়াৰ আগত গুৰখা ক্যান্ডিডেট দিছিলো আমাৰ গুৰখা ক্যান্ডিডেটক গুৰখাই হাৰাই দিছে ইয়াৰ কাৰণে আমি আৰু একো কৰিব নোৱাৰো বুজিছেনে মাইনৰিটি ক্যান্ডিডেটতকে বেলেগ ক্যান্ডিডেটহে বহুত ইম্পৰ্টেন্ট হল
গুমাত আমি মাইনৰিটি কেণ্ডিডেট LLB পাছ কৰা ল'ৰা এজন ইমান ধুনীয়া মনিৰুজ্জামান তাতকে BPF-ৰ কেণ্ডিডেটজনহে মুছলমানবিলাকৰ আপোন হয়। আপুনি কি কৰিব তাত হয়নে? তাত আপোনাৰ সমাধানটো কি, সলিউশনটো কি? তাত থুৰিবাৰীত আপোনাৰ ABMCৰ প্ৰাক্তন প্ৰেচিডেণ্টক দিল, ইমান ষ্ট্ৰং ল'ৰা, এক্টিভ ল'ৰা, তাক হাৰাই দিলে, বহুত জাগাত হাৰাই দিলে। তো এই কথাবিলাক কোনে উপলব্ধি কৰিব? কোনোবাটো কৰিব লাগিব। BPF কেণ্ডিডেট দিয়া নাই, আমি দিছো বুলি ক'লো, কিন্তু আমাৰ কেণ্ডিডেট কেইটা হাৰাই পেলাই BPF-ৰ কেণ্ডিডেট কেইটা জিকাই দিলে চব। আমাৰটোতো মুছলমান কেণ্ডিডেটে আছিলে। ইয়াৰ আগত আমি AUDF-ৰ লগত লগ লাগিছিলো। এই সময়ত বহুত প্ৰত্যাহ্বান আছিল আমাৰ, লগ লাগিব নালাগে, কাৰণ 2012 সংঘাতটোতো দুই চাইডে দুখ পাইছে না। তথাপিতো পৰিৱেশ এটা গৰিম বুলি পেলাই আমি কাম কৰিলো, তাতো আমাৰ অৱস্থা বেয়া হৈ গ'ল। তো সেইবিলাক মানুহে এদিনতে বেয়া পোৱা ভাল পোৱা এইবিলাক নহয়। কিন্তু মোৰ ডায়েৰীত কোনো ভাল পোৱা বেয়া পোৱা নাই, মোৰ কাৰো লগত ৰিজাৰ্ভেশ্যন নাই। আপুনি 10টা বেয়া কথা ক'লেও আপোনাক মই ভাল পাম যদি ভাল পামেই মই, আপোনাৰ বেয়া কথাৰ লগত মই একো লিংকে নাই। তো সেইকাৰণে আজি মই সেইটোকে অনুৰোধ কৰিছোঁ। আমাৰ মছজিদা আছে, বহুত এক্টিভলি লাগি আছে। আজি মাইনৰিটি মহিলাসকলৰ ভিতৰত খুব এক্টিভ হয়, তেখেতকো আমি সমৰ্থন দিব লাগিব, তেখেতে বহুত কাম কৰিব পাৰে। ইফালে আমাৰ প্ৰফেসৰ সাহেব আহিছে, মইনুল ডাঙৰীয়া, বহুত নেতৃবৃন্দ আছে ইয়াতে, একেলগে আগবাঢ়ি যাব লাগিব। গতিকে আজি যিখিনি কথা আমাৰ টাইছনে ৰাখিছে বা তাৰ আগতো যিবিলাক আলোচনা হৈ আছে, ABMCৰ আৰু এটা গ্ৰুপৰ লগতো বহুত আলোচনা হয়, তেখেতসকলৰ লগতো ভাতৃত্ব এটা মোৰ সম্পৰ্ক গঢ়ি উঠিছে। মই বহুত কথা একদম এইবিলাক কথাই পাতো। 10টা কথা ইমোশনেল কথা ক'লে, কিবা কথা ক'লে মই সেইবিলাক কথাই পাতো। কাৰণ ডক্টৰ এজনৰ ওচৰত গ'লে আপুনি ঔষধটো খাৱাৰ আগতে ডক্টৰজনে ভাল ব্যৱহাৰ কৰিলে বেমাৰটো আধা ভাল হৈ গ'লে, হয়নে নহয় দাদা? তো এতিয়া মইতো ডক্টৰ নহয়, কিন্তু মই সমস্যাটো যিহেতু বুজি পাইছো, মোৰ ওচৰত কোনোবা আহিছে, তাৰ লগত মই 5 মিনিট নহয় ঘণ্টা ঘণ্টা কথা পাতো। আপোনালোকে গম পাব কেতিয়াবা মই 2 ঘণ্টা 3 ঘণ্টালৈকে কথা পাতো। কিয় কথা পাতো? মই কথাটো বুজিব ময়ো চেষ্টা কৰো। আধা বুজিলে কাম কৰিলে এইটো নহ'ব, পুৰা বুজিব লাগিব, হয়নে? তো সেইকাৰণে মই খেতিয়কৰ ল'ৰা হিচাপে এই কথাবিলাক অলপ বুজি পাওঁ মানে। তো যিয়ে নহওক, আজি ভাল লাগিল লগ পাই। আপোনালোকে কাম কৰক, চবে ওলাই আহক, কথা পাতক, মাইনৰিটি সমাজখন কেনেকৈ আগবাঢ়ি লৈ যাম। ভোটটো কাক দিয়ে আপোনালোকৰ কথা, কোনো জাতিক মই হেঁচা প্ৰয়োগ কৰিব নোৱাৰো, নকৰোঁ মই মানসিকভাৱে। মই কোনোদিন নকম যে আমাৰ তামোলপুৰ সমষ্টিৰ গোটেই কেইজন মাইনৰিটিয়ে UPPL-ত ভোট দিয়ক। স্বাধীনতাৰ ৭৫ বছৰ পিছত আমাৰ এটা মেচিউৰ এটা ডেমক্ৰেচি হৈছে, তাত আপুনিতো নিৰ্ণয় ল'ব পাৰেই নিজে, হয়নে নহয়? তো কোনোবা জাতিক মই একদম হেঁচা দিম যে এইটো ভোট দিয়ক, নহ'লে মই এইটো নকৰোঁ, নহয়। আপুনি দিলেও কৰিম, নকলেও কৰিম, যিখিনি দায়িত্ব। কিন্তু আপুনিহে বিবেচনা কৰক যে আপুনি কোনটো ৰাস্তাৰে যাব। এতিয়া মুছলমান বুলি ক'লে কংগ্ৰেছ চবে বুজি পায় নহয় জানো? কংগ্ৰেছ আৰু মুছলমান এই পইচাৰ ইপিঠি কিপিঠি বুলি কয়। এটা সময়ত বহুত জাগাত AUDF পাইছিলে, আমাৰ এই অঞ্চলবিলাকতো AUDF নাই। এতিয়া গোসাইগাঁৱত তেনেকৈ কথা ওলাই আছে যে চব মানে কংগ্ৰেছক দি দিব, উমুকক দি দিব ভোটবিলাক। তো সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনুৰোধ কৰিছে যে কমনেল কালাৰটো আপোনালোকে গুচাই দিয়ক বুলি পেলাই, ভাল কেণ্ডিডেটক ভোট দিয়ক, ইছ্যু ভিত্তিক ভোট দিয়ক। এতিয়া যেনেকৈ কৈছে যে আমাৰ এইটো ইছ্যু আছে, এইটো ইছ্যু আছে, গতিকে ইছ্যু ভিত্তিক ভোট দিয়ক। ৭৫ বছৰ আগৰ পৰা যিমানখিনি ইলেকশ্যন হৈছে, তাত যদি চকু মুজি ভোট মাৰি আহিছে যে অমুকে আমাৰ ছাপোৰ্ট কৰিব বুলি, যদি সমস্যাটো সমাধান হোৱা নাই, আপুনি অলপ ৰাস্তাটো চেঞ্জ কৰকচোন, হয়নে? সদায় ট্ৰেইনত গৈ আছিলে, আপুনি ট্ৰেইনত গৈ মিটিং বা আপোনাৰ জাগাত গৈ পোৱা নাই, এদিন বাছত উঠি দিয়কচোন, কেতিয়া ভালে হয়, হয়নে? ৭৫ বছৰতো বহুত গাড়ীত উঠিছিলে, একবাৰ আপুনি নাভাবা গাড়ীত উঠি দিয়ক, কি ঠিক ভালে হৈ যায়। আপোনাৰ জাগাটোতে গৈ পাব লাগে, হয়নে নহয়? ইফালে গ'লেও গৈ পাব, ইফালে গ'লেও পাৰিব। বেলেগ এটা গাড়ীত উঠি চাওক একবাৰ, বেয়া হৈ যদি নামি দিব অলপ আগত, আৰু কিটো আছে আৰু, গাড়ীটো সদায় আহিবই আৰু, আহিব যাব, হয়নে? আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক দেখা নাই আপুনি? যোনী পাৱাৰত আহি তাৰ লগতে থাকিল, হয়নে নহয়? তো যিয়ে নহওক, আপোনালোকক ধন্যবাদ জনাইছোঁ। আল্লাহ আপোনালোকক ভালে ৰাখক, ঈশ্বৰে আপোনালোকক ভালে ৰাখক, সেই কথাটো কৈছোঁ। আৰু পুনৰ লগ পাম, আলোচনা বিলোচনা চলি থাকিম, মিটিংটো আপোনালোকে চলাই থাকক। ইলেকশ্যন অহাৰ লগে লগে আমাৰ অলপ প্ৰেছাৰটো বেছি হয়, মিটিংটো বহুত জেগাত কৰিব লগা হয়। মই আৰু মিটিঙত যাম, কিন্তু যিখিনি কথা আপোনালোকে পাতিব, মই প্ৰত্যেকটো কথা, আমাৰ মজিব আছে, আমাৰ নজৰুল আছে,
আমাৰ মুৰ্ছিদা বাইদেউ আছে আমি কথাবিলাক পাতি ল'ম মই এইখিনিকে কৈ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।